তিতাবৰ ই মিডিয়া সন্থাৰ আজি 2 বছৰ সম্পূৰ্ণ হ'ল। 2 বছৰ পূৰ্তি উপলক্ষে আজি দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰিলোঁ তিতাবৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ কাৰ্যালয়ত। আমাৰ তিতাবৰ ই মিডিয়া সন্থাৰ সকলো সতীৰ্থ সদস্য আজি উপস্থিত আছিলে, তিতাবৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিলে। তিতাবৰৰ জনজীৱনৰ, সমাজ জীৱনৰ, শৈক্ষিক, ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক সকলো দিশতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা পৰেশ বৰুৱাদেৱক আমি সম্বৰ্ধনা জনালোঁ। তেখেতৰ অৱদান তিতাবৰ ৰাইজে কেতিয়াও পাহৰিব নোৱাৰে। আমাৰ মাজত উপস্থিত আছিলে শ্ৰী শ্ৰী কমলাবাৰী সত্ৰৰ সন্মানীয় বুঢ়াভকত দেৱ, সোণাৰাম বুঢ়াভকত দেৱ। তেখেতে আজি বন্তি প্ৰজ্বলনেৰে আমাৰ এই অনুষ্ঠান উদ্বোধন কৰিলে আৰু আমাৰ এই অনুষ্ঠানৰ সভাপতি হিচাপে তিতাবৰ সমাজ জীৱনৰ অতি গুৰুত্বপূৰ্ণ এগৰাকী বিশিষ্ট সমাজকৰ্মী ডক্টৰ বদীন্দ্ৰনাথ শইকীয়াদেৱে সভাপতিত্ব কৰিলে আৰু আমাৰ অনুষ্ঠানত আজি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিলে। তিতাবৰ দল সংগঠনৰ ব্যক্তিসকল উপস্থিত আছিলে। আমি সকলোৰে সহযোগত আজি এই ই মিডিয়া সন্থাৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰিলোঁ আৰু আমাৰ পুৱা ইতিমধ্যে পতাকা উত্তোলন স্মৃতি তৰ্পণ হৈ গ'ল আৰু দিনজোৰা কাৰ্যসূচীৰে এই অনুষ্ঠান হ'ল। দুপৰীয়া যি আমাৰ মুকলি সভা হৈছিলে, এই মুকলি সভাতে সকলোৰে অংশগ্ৰহণ সকলোৱে কৰিলে। আমি সকলো নথৈ সুখী আৰু এনেধৰণে আজি দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটো আমি উদযাপন কৰিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।